নিশ্চয়কৈ অঞ্জুমণি উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে ভট্টদেৱ সমন্বয় ক্ষেত্ৰ। মোৰ পিছফালে প্ৰতিনিধি মই দৰ্শকে দেখিলে গম পাব হিলদল ভাঙি আচলতে সাহিত্য সভাৰ যি পাঠশালাৰ দ্বিবাৰ্ষিক অধিৱেশন, এই অধিৱেশনলৈ হিলদল ভাঙি যিসকল সাহিত্য অনুৰাগী ওলাই আহিছে। আমি পোনপটীয়াকৈ দেখুৱাইছোঁ যে মূল প্ৰৱেশদ্বাৰ, মূল যি তোৰণ আছে সেই তোৰণ আমি ইতিমধ্যেই কৈছোঁ যে মূল তোৰণখন নিৰ্মাণ কৰা হৈছে অসমৰ বিখ্যাত কাজিৰঙাৰ বিখ্যাত এশিঙীয়া গড়ৰ আৰ্হিত, আৰু সেই যি তোৰণ সেই তোৰণ পুৱাৰ ভাগত মুকলি কৰি দিয়া হৈছিল আৰু মুকলি কৰি দিয়াৰ পাছত এই ধৰণে সেই পুৱাৰে পৰা এতিয়ালৈকে এই ধৰণে এক প্ৰকাৰ সোঁত বোৱা পৰিলক্ষিত হৈছে। পোনপটীয়াকৈ দেখুৱাইছোঁ দৃশ্যাংশ। এইটো হৈছে মূল প্ৰৱেশদ্বাৰত সোমায়েই ইয়াত খুব সুন্দৰ তেওঁলোকে কিছুমান বাৰ্তা দিবলৈ চেষ্টা কৰিছে। আমি জাৰ্নেলিষ্ট অৱনী বেজবৰুৱা আছে, অৱনী বেজবৰুৱাই দেখুৱাব। পোনপ্ৰথমে শংকৰদেৱৰ ইয়াত চিত্ৰ ৰখা হৈছে, চিত্ৰত মাল্যাৰ্পণ কৰা হৈছে। তাৰ দ্বিতীয়তে ৰখা হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ চিত্ৰ। লক্ষ্মীনাথ বেজবৰুৱাৰ চিত্ৰ ৰখাৰ পাছত ৰখা হৈছে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঁই বৰুৱাৰ চিত্ৰ। এই ধৰণে যিসকল অসমীয়া সাহিত্যৰ কাণ্ডাৰী আছিল সেই কাণ্ডাৰীসকলৰ চিত্ৰ এই ধৰণে ইয়াত ৰখা হৈছে। আৰু এইসমূহৰ মাজেৰে গৈ 2 লেনযুক্ত পথ যিহেতু নিৰ্মাণ কৰা হৈছে, এই 2 লেনযুক্ত পথৰ মাজেৰে গৈ ভিতৰত যিসমূহ আছে প্ৰদৰ্শনী আছে, বজালিহাট আছে, গ্ৰন্থমেলা আছে। এইবাৰ পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে বিজ্ঞান মেলা। গতিকে সেইসমূহ প্ৰতিগৰাকী লোকেই ইয়ালৈ যিয়ে আহিব প্ৰতিগৰাকী লোকেই নিজে চাব পাৰিব আৰু তাৰ ব্যৱস্থা কৰা হৈছে। আমি সোঁকাষে দেখুৱাম, সোঁকাষে সুউচ্চ বেদী নিৰ্মাণ কৰা হৈছে আৰু সেই বেদীত প্ৰথম মাজত এখন পতাকা উত্তোলন কৰা হ'ব আৰু সেই পতাকাখন উত্তোলন কাইলৈ কৰিব। সেই পতাকাখন উত্তোলন কৰিব অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি সূৰ্যকান্ত হাজৰিকাই। তাৰ দ্বিতীয় এটা চক্ৰ ৰখা হৈছে, দ্বিতীয় চক্ৰটোত 77খন পতাকা উত্তোলন কৰা হ'ব। অসমৰ যিসকল সাহিত্যিক সেই সাহিত্যিকসকলে সেই পতাকা উত্তোলন কৰিব আৰু তাৰ পাছত ৰখা হৈছে 108খন পতাকা, অৰ্থাৎ তৃতীয়টো চক্ৰত ৰখা হৈছে 108খন পতাকা। গতিকে সেয়া কাইলৈ উত্তোলন কৰা হ'ব। গতিকে খুব সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে। আমি পোনপটীয়াকৈ দেখুৱাইছোঁ, দৃশ্যাংশ দেখিলেই প্ৰতিদিন টাইমত দৰ্শকসকলে অনুমান কৰিব পাৰিব এক প্ৰকাৰ লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে। পুৱাৰ ভাগৰ পৰা এতিয়ালৈকে সেই একেই দৃশ্য দেখিবলৈ পোৱা গৈছে। বিভিন্ন প্ৰান্তৰ পৰা সাহিত্য অনুৰাগীসকল আহিছে, আহি ইয়াৰ যি প্ৰদৰ্শনীয়েই হওক বা বজালিহাটেই হওক, গ্ৰন্থমেলাই হওক নাইবা বিজ্ঞান মেলাই হওক, কাৰণ বিজ্ঞান মেলা এইবাৰ আচলতে এক প্ৰকাৰ আকৰ্ষণ। তাৰ সমান্তৰালভাৱে যিখন প্ৰদৰ্শনী এইবাৰ কৰা হৈছে সেই প্ৰদৰ্শনীখনত 87 ফুট ওখৰ এটা জাপি, বৃহৎ আকাৰৰ জাপি তৈয়াৰ কৰা হৈছে আৰু সেই জাপিটোৰে এছিয়া ৰেকৰ্ড গঢ়াৰ লক্ষ্যৰ আগত ৰখা হৈছে। গতিকে সেইসমূহ দৃশ্য আমি ৰাতিপুৱাৰ ভাগৰ পৰা দেখাই আছোঁ আৰু এইখিনি মুহূৰ্তত দেখুৱাইছোঁ এক প্ৰকাৰ জেনিয়ে চাই এই যিটো স্থান ভট্টদেৱ সমন্বয় ক্ষেত্ৰ, এই ভট্টদেৱ সমন্বয় ক্ষেত্ৰত প্ৰায় 5000 বিঘা মাটি আছে আৰু এই 5000 বিঘা মাটিত এই যি 2 লেনযুক্ত পথ আছে, এই 2 লেনযুক্ত পথটো প্ৰায় 1 কিলোমিটাৰ আছে আৰু এই ধৰণে গোটেই লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে এই 5000 বিঘা মাটিত। পোনপটীয়াকৈ দেখুৱাইছোঁ বিভিন্ন প্ৰান্তৰ পৰা সাহিত্য অনুৰাগীসকল দিবলৈ চেষ্টা কৰিম, কাৰণ গধূলি হোৱাৰ লগে লগে দেখিবলৈ পোৱা গৈছে সাহিত্য অনুৰাগীৰ ভিৰ বাঢ়িছে আৰু বিভিন্ন প্ৰান্ত। আপোনালোকে ক'ৰ পৰা আহিছে? আমি পাঠশালা বজাইছোঁ। কেনেকুৱা লাগিছে নিজৰ ঠাইত আজি সাহিত্য? ভাল লাগিছে, ভাল লাগিছে। নিশ্চয় বিভিন্ন প্ৰান্তৰ পৰা এই ধৰণে লোকসকল আহিছে আৰু আমি দেখুৱাম যে ৰাতিপুৱা যিহেতু নামঘৰটো মুকলি কৰা হৈছিল, এইখিনি মুহূৰ্ততো নামঘৰটোত নাম প্ৰসংগ চলি আছে। আনফালে কবি সন্মিলনো এক প্ৰকাৰ আকৰ্ষণীয় হ'ব, কাৰণ অখণ্ড কবি সন্মিলন, কবিতা পাঠ চলি আছে। এইখিনি মুহূৰ্ততো কবিতা পাঠ চলি আছে। আমি আগুৱাই যাম, আগুৱাই গৈ দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম আৰু সোমায়ে বাওঁফালে, অৰ্থাৎ মূল তোৰণৰ পৰা সোমায়ে বাওঁফালে এই যিটো নামঘৰ, এই নামঘৰটো প্ৰতিষ্ঠা কৰা হৈছে আৰু পোনপ্ৰথমে আজি অসম সাহিত্য সভাৰ পাঠশালাৰ দ্বিবাৰ্ষিক অধিৱেশনৰ এই বাকৰিত পোনপ্ৰথমে নামঘৰটো উদ্ঘাটন কৰা হৈছিল আৰু নামঘৰটো উদ্ঘাটন কৰা হৈছিল এগৰাকী সত্ৰাধিকাৰৰ হাতেৰে। গতিকে এই নামঘৰটোত সেৱা জনাই প্ৰতিগৰাকী অসমীয়া, প্ৰতিগৰাকী সাহিত্য অনুৰাগীয়ে ভিতৰলৈ প্ৰৱেশ কৰিব পাৰিব, তাৰ কাৰণে ব্যৱস্থা কৰা হৈছে আৰু 14 প্ৰসংগ ইয়াত নাম প্ৰসংগ কৰাৰ ব্যৱস্থা কৰা হৈছে। অৰ্থাৎ সম্পূৰ্ণ সত্ৰীয়া যি ৰীতি নীতি আছে, সত্ৰীয়া ৰীতি নীতি অনুসৰিয়েই নাম প্ৰসংগ কৰাৰ ব্যৱস্থা কৰা হৈছে। আনফালে কবি সন্মিলন আছে, তাৰ সমান্তৰালভাৱে গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। গ্ৰন্থমেলাত প্ৰায় 500তকৈও অধিক বিপণী ইয়ালৈ আহিছে আৰু প্ৰতিখন বিপণীয়ে আজিৰ দিনটোত বহু পৰিমাণত কিতাপ বিক্ৰী কৰা পৰিলক্ষিত হৈছে। গতিকে দেখিবলৈ পোৱা গৈছে। তাৰ সমান্তৰালভাৱে যদি আমি চাওঁ, কাষত এটা ইয়াত শ্বহীদ বেদী ৰখা হৈছে। ৰূপম দলৈ আৰু সংস্কৃতিৰ পৰা সাহিত্যলৈ, বিজ্ঞানৰ পৰা অন্যান্য বিভিন্ন সমলৰ জৰিয়তে এবাৰ বিশেষভাৱে আকৰ্ষণীয় হৈ পৰিছে অসম সাহিত্য সভাৰ সপ্ততিতম অধিৱেশন।